Hello everyone, welcome back to my another video. So মই তোমালোকক আজি কৈ দিম যে তোমালোকে 15 ডেজত কেনেকৈ তোমালোকে সিলেবাসটো হেক কৰিব পাৰিবা। So A to Z মই তোমালোকক এটা টাইম টেবুল দিম আৰু হেনকৈ যদি তুমি পঢ়া তেতিয়াহলে তুমি 70 নাইবা তুমি 80% মেট্ৰিক পৰীক্ষাত তুমি অ্যাচিভ কৰিব পাৰিবা বা অৰ্জন কৰিব পাৰিবা। So তোমালোকক মই A to Z বুজাই দিম। তোমালোকৰ টোটাল সাবজেক্ট হল 6টা আৰু 6টা সাবজেক্টত তোমালোকে কেনেকৈ পঢ়িব লাগিব। So মই তোমালোকক সব বুজাই দিম আৰু তোমালোকে যদি এনেকৈ কৰা তেতিয়াহলে তোমালোকে 100% 80% নাইবা 70% নাইবা 80% তোমালোকে এক্সামিনেশনত অৰ্জন কৰিব পাৰিবা। সো কেনেকৈ পঢ়িবা আৰু কি কৰিব লাগিব কি সাৱধানতা অৱলম্বন কৰিব লাগিব। সো A to Z তোমালোকে এটো ভিডিওত জানিব পাৰিবা আৰু বুজিব পাৰিবা। সো ভিডিওটো হেকলৈ চাই থাকা আৰু তোমালোকক মই হেল্প কৰাৰ কাৰণে এটা বস্তু কৈ দিও। মাৰ্কেটত এতিয়া বৰ্তমান নতুন এটা কিতাপ লঞ্চ হৈছে আৰু হেতু কিতাপৰ নাম হৈছে তোমাৰ টেষ্ট পেপাৰ তো তোমালোকে বহুতে পাৰচেজ কৰি লবা। তোমাৰ তাৰ প্ৰাইস হৈ যাব 450 মানত তোমালোকে পাই যাবা আৰু এটো টেষ্ট পেপাৰ কিনি আনি যেতিয়া নেকি ঘৰত আনিবা বহুত উককে থাকিব সাজেশনৰ নিচিনা আৰু এটো টেষ্ট পেপাৰত তোমালোকে চাব পাৰিবা বহুত ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আছে যেনেকা প্ৰি ফাইনেলৰ কোৱেশ্চন পেপাৰ আৰু তাৰ পৰা তোমালোকে কমন ওলাব পাৰিবা বহুত মানে কি 100% কমন ওলাব পাৰিবা নিজে ওলাব পাৰিবা আৰু কেনেকৈ ওলাবা মই তোমালোকক কৈ দি আছো আৰু তোমালোকৰ হাতত এতিয়া যেহেতু বেছি সময় নাই মই ধৰিলো তোমালোকৰ হাতত মিনিমাম 15 ডেজ আছে বুলি ধৰিলো তো মিনিমাম 15 ডেজত তোমালোকে 5 দিন মান লাগিব এখিনি কমন ওলাওতে 5 দিন বা 3 দিন বা 2 দিনৰ ভিতৰত হেক কৰি দিব পাৰিবা 2-3 জন মিলি লাগিলে তোমালোকে হেক কৰি দিবা কমন গোটেইখিনি কমন ওলাব পাৰিবা। এতিয়া মেইন কথা হল তোমালোকে এটো কিনিব হলে তুমি মাৰ্কেটত যাবা কিতাপ দোকানত যাবা আৰু বৰ্তমান নতুন এটো কিতাপ আহিছে আৰু বহুতে কিনিছে আৰু বহুতে কিনা নাই সো মই জনামতে বহুতে কিনিছে আৰু টেষ্ট পেপাৰটো তোমালোকে কিনিবা 450 টকা লব তোমাৰ এটো ৰেস তাৰ পিছত তুমি এটো কিনি আনি তোমালোকে এনেকা সিলেক্ট কৰিবা যেটো নেকি কোৱেশ্চন পেপাৰ বহুত ডিস্ট্ৰিক্টৰ লগত লোৱা ফৰ এক্সাম্পল ধৰি লোৱা এটা কোৱেশ্চন পেপাৰ এটা কোৱেশ্চন চাবা বহুত ডিস্ট্ৰিক্টত এনেকা এটা কোৱেশ্চন মিলি গৈছে যেনেকা 4টা 3টা 2টা মান ডিস্ট্ৰিক্টত মিলিছে সেম কোৱেশ্চন পেপাৰ টেষ্ট পেপাৰত কাটিছিলে মানে সেম কোৱেশ্চন কাটিছিলে আৰু সেই কোৱেশ্চনটো তোমালোকে যেটো নেকি 4টা ডিস্ট্ৰিক্টত মিলি যাব হেতু তোমালোকে 100% কমন বুলি তাত লিখি লবা আৰু হেতু কোৱেশ্চনটো ভালকে পঢ়ি লবা তেতিয়া হলে তোমালোকে এনেকা যদি কৰা তেতিয়া হল তোমাৰ যেটো নেকি স্মাৰ্ট ওয়ার্ক হেতু বহুত আগবাঢ়ি যাব আৰু তেতিয়া হলে আৰু বেছি নম্বৰ পোৱাৰ চান্স থাকিব বহুত বেছি তো তোমালোকে এটো টেষ্ট পেপাৰ কিতাপখন কিনিব পাৰা আৰু কিনি তোমালোকে নিজেই চাব পাৰা কিমান ভাল বস্তু হয় সো তোমালোকে যিসকল ছাত্ৰ-ছাত্ৰী নাজানা সো তোমালোকে টেষ্ট পেপাৰখন কিনি লবা। ওকে ভিডিও বেছি দীঘল নকৰি আমি ভিডিও আৰম্ভ কৰিম আৰু তোমালোকক A to Z বুজাই দিম আৰু এটা কথা কৈ দিও মই ইংলিশৰ কমন কালি বা পৰখি আহিব ইংলিশৰ মেইন ইম্পৰ্টেন্ট কমন কোৱেশ্চন আৰু তোমাৰ মেথছৰ 100% কমন দিম বুলি কৈছিলো তো হেতুত ইংলিশৰ কমনৰ পিছত পাই যাবা নহলে আগে পিছে পাই যাবা 2 দিন 3 দিনৰ ভিতৰত গোটেইখিনি পাই যাবা আৰু এতিয়া মেইন কথা হল তোমালোকক মই এই বস্তুখিনি বুজাই দিম আৰু যদি কোনোবা নতুন আহিছা মোৰ চেনেলত তো চেনেলখন সাবস্ক্ৰাইব কৰিবা আৰু কাকত থকা বেল আইকনটো বজাই ৰাখিবা কাৰণ মই এনেকা ধৰণৰ ভিডিও এৰিলে তুমি নকলকে চাব পাৰিবা দেখিব পাৰিবা। তো এতিয়া তোমালোকক টাইম টেবুলখিনি মই বুজাই দিম A to Z মই তোমালোকক কৈ দিম। ওকে এতিয়া ফাৰ্স্ট অফ অল তোমালোকক আৰু এটা কথা কৈ দিও যে 2021 তোমালোকৰ যেটো মানে তোমালোকৰ এক্সামিনেশনৰ যেটো ডেট ফিক্স হৈছিলে মে মাহৰ 11 তাৰিখত আৰু হেতু মে মাহৰ 11 তাৰিখে এক্সামিনেশন হ'ব সো তোমালোকে ভাবি আছা বহুতে মোক WhatsAppত মেসেজ কৰি আছে যে এক্সামিনেশন হ'ব নে নাই স্যাৰ তো মই কৈ দি আছো তোমালোকৰ এক্সামিনেশন হ'ব আৰু যেটো ডেটত ফিক্স হৈছিলে হেতু ডেটতে হ'ব সো CBSE টো নহয় এটো তোমালোকে জানা সবেই আৰু তোমালোকৰটো হ'ব ঠিক আছে তো তোমালোকে গম পাইছা তোমালোকৰ এক্সাম হ'ব আৰু জনকাকৈ পঢ়ি আছিলা আৰু এনেকাকৈ পঢ়িলে নহব কাৰণ তোমালোকে এতিয়া বেছি দিন নাই তোমালোকৰ হাতত তো কেনেকৈ পঢ়িব লাগিব কি কৰিব লাগিব সব মই বুজাই দি আছো A to Z আৰু যদি এনেকাকৈ কৰিব পাৰা তেতিয়া হল তুমি 70% বা নাইবা 80% এক্সামত অৰ্জন কৰিব পাৰিবা বা এচিভ কৰিব পাৰিবা। ওকে ইয়াত মই তোমালোকৰ 6টা সাবজেক্ট লিখি দিলো যেনেকা ফাৰ্ষ্টত লিখি দিলো মই ইংলিশ তাৰ পিছত সায়েন্স তাৰ পিছত ম্যাথছ আকৌ সোশ্যাল সায়েন্স লিখিলো আকৌ আসামিজ তাৰ পিছত হিন্দী আৰবিক যাৰ যেটো আছে সো হেতু লৈ লবা মানে ইলেক্টিভ সাবজেক্ট তাৰ পিছত ইয়াত মই গোটেইখিনি চেপ্টাৰ লিখিলো আৰু চেপ্টাৰ তোমাৰ ইংলিশত মানে তোমাৰ ফাৰ্ষ্টত তোমাৰ ডাঙৰ কিতাপখনত 6টা চেপ্টাৰ পাই যাবা আৰু হৰুটোত পাই যাবা 2টা তো টোটাল হৈ যাব তোমাৰ 8টা চেপ্টাৰ তাৰ পিছত তোমাৰ সায়েন্সত ধৰিলো 15 চেপ্টাৰ তাৰ পিছত ম্যাথছত ধৰিলো 15 চেপ্টাৰ এটা মাইনাস হৈ যায় 14টা মান ধৰিলো তাৰ পিছত সোশ্যাল সায়েন্সত ধৰিলো 15 মান তিনটা মিলাই পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 মিলাই আসামিছত ধৰিলো 16টা মান আৰু হিন্দীত ধৰিলো 10টা যিকিটা থাকক আৰু তো ইয়াত সবতকে যেটো নেকি বেছি দিন লাগিব হেতু ধৰিলো 16টা চেপ্টাৰ হাইজ ধৰিলো
এতিয়া তোমালোকৰ মেইন কথাখিনি হ'ল যে তোমালোকে যদি 15 ডেজত অল সিলেবাস কমপ্লিট কৰিব বিচাৰা তো কি এটা অৱলম্বন কৰিব লাগিব সো মই তোমালোকক কৈ দি আছো তো তোমালোকে 15 ডেজত তোমালোকৰ সিলেবাস যদি হেক কৰিব বিচাৰা তো কি কৰিব লাগিব A to Z মই তোমালোকক বুজাই দি আছো ফাৰ্স্ট অফ অল তোমালোকক এট মেইন সাবজেক্ট কেটা বাছিব লাগিব মেইন সাবজেক্ট কেটা তোমালোকে ইয়াত সিলেকশন কৰিব লাগিব সিলেক্ট কৰিব লাগিব এক নম্বৰ হ'ল তোমাৰ মেইন সাবজেক্টৰ ভিতৰত সায়েন্স পৰে ঠিক আছে তো সায়েন্স তো এক নম্বৰ হয় ম্যাথছো এটা মেইন সাবজেক্ট হয় তাৰ পিছত সোশ্যাল সায়েন্সও এটা মেইন সাবজেক্ট হয় ইংলিশও এটা মেইন সাবজেক্ট হয় কিন্তু বেছি মেইন সাবজেক্ট হৈ গল তোমাৰ দুটা সায়েন্স আৰু ম্যাথছ ঠিক আছে তো হেই মতে মই সায়েন্সত আৰু ম্যাথছত 3 ঘণ্টা দিছো তো তোমালোকে এতিয়া মই বুজাই দি আছো কেনেকৈ কি কৰিবা তোমালোকে টুইটেল ইংলিশত তোমালোকে 2 ঘণ্টা সময় দিব লাগিব তাৰ পিছত তোমাৰ সায়েন্সত তুমি 3 ঘণ্টা সময় দিব লাগিব 3 আৱাৰ্স আকৌ তোমাৰ যেটো নাকি ইংলিশ আছে এটো 2 আৱাৰ্স তাৰ পিছত আকৌ ম্যাথছ আছে হেতু তুমি 3 ঘণ্টা দিব লাগিব আকৌ তাৰ পিছত সোশ্যাল সায়েন্সত তুমি 2 ঘণ্টা দিব লাগিব সোশ্যাল সায়েন্স ইমান এটা হাৰ্ড নাই তো হেতু 2 ঘণ্টা দিব লাগিব আসামিছতো তোমাৰ 2 ঘণ্টা সময় দিব লাগিব কাৰণ ইমান এটা হাৰ্ড নাই তাৰ পিছত যেটো নাকি ইলেক্ট্ৰিক সাবজেক্ট আছে আসামিছ আৰবিক যিকিনো আছে আৰু হেতু ইমান নহয় 1 ঘণ্টা দিব লাগিব তো তুমি যদি গোটেইখিনি ক্যালকুলেশন কৰা তেতিয়া তোমাৰ হৈ যাব 13 আৱাৰ্স HR মানে আৱাৰ্স তো তোমালোকে 13 ঘণ্টা যদি পঢ়া তেতিয়া হলে তোমালোকে টাইম টেবল মিলি যাব তোমালোকৰ এতিয়া কথা হ'ল যে তোমালোকে কোনটো সাবজেক্ট কেতিয়া পঢ়িবা সো মৰ্নিং সময়ত তোমালোকে সায়েন্স আৰু ম্যাথছ ৰাখিব পাৰা আৰু গোটেই দিন আৰু ৰাতি মিলাই হেখিনি কমপ্লিট কৰিব পাৰা এতিয়া তোমালোকৰ জেনকা হিচাপত টাইম টেবলটো মানে মিলে তোমালোকৰ জেনকাকৈ তোমালোকে নিজে সেট কৰি লবা আৰু এতিয়া ইমান টোপনি না যাবা 5 ঘণ্টা 6 ঘণ্টা কলে হ'ল আৰু 24 ঘণ্টা ভিতৰত 6 ঘণ্টা যদি টোপনি যোৱাগে বাকি যিখিনি সময় তোমাৰ হাতত থাকিব সো তাত পৰা তুমি 2-3 ঘণ্টা এনেকা ওলাই লবা আৰু তাৰ বাকি সময়খিনি পঢ়াত লগাই দিবা 13 ঘণ্টা 14 ঘণ্টা 15 ঘণ্টা কিন্তু মিনিমাম যেটো হল হেতু তোমাৰ 13 ঘণ্টা যদি দিব পাৰা তেতিয়া হলে তুমি 70-80% 100% আনিব পাৰিবা মই তোমালোকক কৈ দি আছো সো এতিয়া ডিটেইলছত কৈ দি আছো এতিয়া হল তোমালোকে যদি 13 ঘণ্টা সময় দিয়া তেতিয়া হল তোমালোকে কেনেকৈ 70 বা 80% আনিব পাৰিবা এতিয়া হনা মেইন সাবজেক্ট হল তোমাৰ আগতে তো তোমালোকে পঢ়িছাই গোটেইখিনি বিষয় জানাই আৰু গোটেইখিনি তোমালোকৰ সাথে সিলেবাসত কমপ্লিট হৈ আছে এতিয়া আকৌ মেইনলি ভালকৈ মানে ৰিভিজন মাৰি আকৌ কোনোবাই পঢ়াও নাই যিসকল পঢ়াও নাই হেসকলও ভাল নম্বৰ পাই যাবা কাৰণ ইমান যদি ভালকে পঢ়াও নাই আৰু যিসকলে এতিয়ালৈকে পঢ়া দ্বাৰা মন উঠি গৈছে তো হেসকলে এতিয়া মন দিব পাৰা কাৰণ এতিয়া 15 ডেজৰ এটো সিলেবাস তোমালোকে মানি যদি পঢ়া তেতিয়া হলে তোমালোকে আকৌ সাকসেস হৈ যাব পাৰিবা এক্টিভ হৈ যাব পাৰিবা আকৌ তো এতিয়া হল তুমি ইংলিশত 2 ঘণ্টা দিবা সায়েন্সত তুমি 3 ঘণ্টা আৰু ম্যাথছত তুমি 3 ঘণ্টা আৰু বাকি যিমান আছে 2 ঘণ্টা আৰু ইলেক্ট্ৰিক তুমি 1 ঘণ্টা দিলে হৈ যাব কাৰণ ইলেক্ট্ৰিক সাবজেক্টটো ইমান হাৰ্ড নাই যেহেতু এতিয়া তোমালোকে যদি এই 13 ঘণ্টা সময় এনেকাকে দিব পাৰা তেতিয়া হলে তুমি 70 বা 80% তুমি পাই যাবা এক্সামিনেশন আনিবলৈ তো এতিয়া যদি এইখিনি সময় যদি তুমি দিব নোৱাৰা তো তোমাৰ যেটো নাকি লস হ'ব তো হেতু তোমাৰ বহুত ডাঙৰ লস হৈ যাব আৰু কি লস হ'ব মই তোমালোকক বুজাই দি আছো এতিয়া যদি তোমালোকে এনেকা 13 ঘণ্টা সময় দি ভালকে যদি নপঢ়া আৰু যদি এনেকৈ পঢ়ি থাকা তেতিয়া হল তোমাৰ যেটো লস হ'ব তেতিয়া হল তুমি ধৰা এটা ভাল মানে কি ভাল কলেজত এডমিশন নোপোৱা মানে ধৰা ফৰ এক্সাম্পল তোমাৰ ভাল পার্সেন্টেজ নহলে তুমি ভাল কলেজত যাব নোৱাৰিবা আৰু ধৰা যদি ধৰা 3rd ডিভিজন 3RD যদি এটোত পাস কৰা 3rd ডিভিজন বা 2ND 2nd ডিভিজনত যদি পাস কৰা তেতিয়া হলে হয়তো তোমাৰ পঢ়াটো ইমান আগলৈকে নাথাকিব কাৰণ তুমি ডিপ্ৰেছনত যাবাগে আৰু তুমি লাহে গৈ এক সময়ত গৈ পঢ়া মানে তোমাৰ স্টপ হৈ যাব কাৰণ ধৰি লোৱা এটো ফাৰ্স্ট ইয়াৰ হ'ব পাৰে সেকেন্ড ইয়াৰ হ'ব পাৰে ফাৰ্স্ট সেম সেকেন্ড সেম কতবা হলেও ৰখি যাব আৰু যদি তুমি ভাল পার্সেন্টেজ পোৱা তেতিয়া হল তোমাৰ আৰু আগলৈকে পঢ়িবলৈ তোমাৰ মন যাব যেনকা ধৰি লোৱা ওপৰত সবতকে হাইয়েস্ট ফাৰ্স্ট ডিভিজন ধৰি লোৱা অনেস্টি ফাৰ্স্ট যদি পোৱা তেতিয়া হলে তোমাৰ মন ভাল লাগিব কাৰণ তুমি সায়েন্সত এডমিশন পাই যাবা আৰু তুমি ভাল কলেজতো এডমিশন পাই যাবা কাৰণ ভাল পার্সেন্টেজ হ'ব তো তুমি যিকিনো কলেজত এডমিশন পাই যাবা যিকিনো স্ট্ৰীমত এডমিশন পাই যাবা তো তোমাৰ মিনিমাম যেটো হল হেতু ফাৰ্স্ট ডিভিজন আনিবই লাগিব আৰু ম্যাক্সিমাম তোমালোকে যেটো আনিব পাৰা এটো তোমালোকৰ ভাল তো মিনিমাম তোমালোকে যিসকল নাকি একেবাৰে পঢ়াত লস হেসকলৰ কাৰণে কৈছো ফাৰ্স্ট ডিভিজন যদি আনিব পাৰা তেতিয়া হে আগত ভালকে পঢ়িব পাৰিবা নহলে এনে তোমাৰ 3rd ডিভিজন 2nd ডিভিজনত যদি পঢ়া তো ভাল কলেজতো এডমিশন নাপাবা আৰু কত গৈ পঢ়া এটা সময়ত গৈ স্টপ লাগি যাব তো এই কথা হল যে ইম্পৰ্টেন্ট কথা হেতু হল তোমাৰ যদি তুমি ভালকে
এনেকা যদি পঢ়া এতিয়া 15 ডেজত তো তুমি 70-80% যদি পাই যোৱা তেতিয়া তোমাৰ প্ৰফিট হ'ব কি সো বেষ্ট কলেজ এটাত এডমিশন পাই যাবা বহুত ধুনিয়া কলেজত যেটো কলেজত তোমাৰ সবৰ আশা থাকে ভাল কলেজত পঢ়িবলৈ সো তেতিয়া হল তুমি 70-80% থাকিব তো তোমাৰ ডিভিজন অফ ফাৰ্স্ট ডিভিজনতকৈ ওপৰত থাকিব তো তুমি ভাল কলেজত এডমিশন পাই যাবা তাৰ পিছত আগতো তোমাৰ পঢ়াত আকৌ ভালকে মন লাগিব তেতিয়া হল তুমি যি সায়েন্স সিস্টেমত পঢ়িব পাৰিবা তো তুমি ভালকে আগলৈ তোমাৰ পঢ়াখিনি কমপ্লিট কৰিব পাৰিবা তো জিকে নহওক তুমি যদি এতিয়া এনেকাকে কৰা 70-80% তোমাক জনকা হলে আনিব লাগিব আৰু হেতু কৰিব হলে তোমাৰ চিকেনকা হলো এই 15 ডেজ তো তুমি অলপো টাইম ওয়েষ্ট কৰিব নোৱাৰিবা কাৰণ তোমাৰ হাতত এতিয়া 5 মিনিট সময় নাইকিয়া তো তোমালোকে কেনকাকে পঢ়িব লাগিব সো আই হোপ তোমালোকে বুজি পাই আছা সো এই ভিডিওটো তোমালোকক এই কাৰণে বনাই দিছো যাতে এক্সামৰ সময়ত তোমালোকক বহুত হেল্প হৈ যাব কাৰণ এনেকা বহুত ষ্টুডেন্ট আছে যিসকলে এতিয়ালৈকে পঢ়াত একো মনচন দিয়াই নাই মানে কি হেতৰ কিছুমানে গম পাই আছে এক্সামিনেশন নহয় কিছুমানে আকৌ পঢ়াত এক্সামিনেশন আগত পঢ়াত পৰা মন উঠি যায় তো সেই কাৰণে মই এই ভিডিওটো বনাই আছো যাতে তোমালোকে আকৌ পঢ়াত মন দিয়া আকৌ তোমালোকে এটো ৰুটিন ফলো কৰা এটো ৰুটিন ফলো কৰাৰ পিছত চোৱা তোমালোকে 70-80% আনিব পাৰিবা অলপ হলো তোমালোকক হেল্প হৈ যাব আৰু এটো ৰুটিনত মই বিশেষ একো কোৱা নাই এটো ৰুটিনটোত মই এটোই বুজাব বিচাৰিছো মেইন সাবজেক্টত 3 ঘণ্টা সময় দিব কৈছো যেনকা সায়েন্স হৈ গল ম্যাথছ হৈ গল দুটা সাবজেক্টত 3 ঘণ্টা যদি সময় দিয়া আৰু বাকিখিনি যদি 2 ঘণ্টাকে দিয়া তো টোটাল যদি তুমি 13 ঘণ্টা সময় দিব পাৰা 6টা সাবজেক্টত তেতিয়া হলে তোমাৰ এটা সময়ত গৈ তোমাৰ 16 দিন 15 দিনৰ ভিতৰত 15-16 দিনত তোমাৰ গোটেইখিনি চেপ্টাৰ শেষ হৈ যাব কাৰণ এত তোমাৰ ধৰি লোৱা টোটাল আছে তোমাৰ 16 চেপ্টাৰ ধৰি ললো ধৰা গোটেইখিনিত 15টা চেপ্টাৰ আছে তো ডে হিচাপত যদি হিসাব কৰা তো এক দিনত তোমাৰ গোটেইখিনি কিতাপ গোটেইখিনি তোমাৰ এটা যদি চেপ্টাৰ যাবগে কাৰণ তুমি চোৱা যেনকা ইংলিশত তুমি যদি এটা চেপ্টাৰ ক্লিয়াৰ কৰিব যোৱা 2 ঘণ্টা তোমাৰ এটা চেপ্টাৰ ক্লিয়াৰ হৈ যাব তাৰ পিছত সায়েন্সত যদি তুমি 3 ঘণ্টা দিয়া এটা চেপ্টাৰত আৰামত ক্লিয়াৰ হৈ যাব যেনকা পঢ়ি মেলি লিখি মেলি সব পিনে একদম পুৰা কমপ্লিটলি চেপ্টাৰ এটা কমপ্লিট হৈ যায় 3 ঘণ্টাত তো হেনকা ম্যাথছতো এটা চেপ্টাৰ কমপ্লিট হৈ যাব তো এনেকা কৰি যদি তুমি 15 দিনত 15টা কৈ চেপ্টাৰ 15টা চেপ্টাৰ কমপ্লিট হৈ যাব গোটেইখিনি তোমাৰ কভাৰ হৈ যাব মানে কি গোটেইখিনি কভাৰ হৈ যাব কেনকা কৈ তুমি বুজি পাইছা একদিনত তোমাৰ গোটেইখিনি একদিনত তোমাৰ ওয়ান ডে যদি গোটেইখিনি ৰুটিন ফলো কৰা একদিনত তোমাৰ এনেকা হ'ব একদিনত তোমাৰ গোটেইখিনি কিতাপৰ 6টা কিতাপৰ 6টা চেপ্টাৰ শেষ হৈ যাব তো একদিনত যদি 6টা কিতাপৰ 6টা চেপ্টাৰ থাকে তো 15 দিনত 15টা চেপ্টাৰ শেষ হৈ যাব হেতু তোমাৰ গোটেইখিনি চেপ্টাৰ গোটেইখিনি সাবজেক্টৰ তো তোমালোকে বুজি পাইছা চাগে কি বুজাব বিচাৰিছো মই তো এনেকা কৰি যদি পঢ়া তেতিয়া হলে তুমি 13 ঘণ্টা দি যদি এনেকা পঢ়া তেতিয়া হলে তুমি 100% 70 বা 80% তুমি अचीव কৰিব পাৰিবা তোমাৰ এক্সামিনেশনত আৰু যদি ইমান ভাল পাৰ্সেন্টেজ নোপোৱা তো পাছত বহুত প্ৰবলেম হ'ব কাৰণ তোমালোকে জানাই ভাল পাৰ্সেন্টেজ নাপালে ভাল কলেজত এডমিশন ল'ব নোৱাৰিবা দেন তোমাৰ ক'ত পঢ়া ষ্টপ লাগি যাব পাৰে তো সেই কাৰণে মই কৈ দি আছো তো এনেকা কৈ ৰুটিন ফলো কৰিব পাৰা আৰু তুমি ভালকে পঢ়ি ভাল পাৰ্সেন্টেজ আনিব পাৰা আৰু ভাল কলেজত এডমিশন কৰিব পাৰিবা আই হোপ তোমালোকে বুজি পাইছা এই ৰুটিনটো এটো 15 ডেজত তোমালোকে এনেকা কৈ কমপ্লিট কৰা আৰু পঢ়াত ভালকে মন দিয়া কাৰণ এক্সামিনেশন আহি গৈছে আৰু একো ভয় নকৰিবা জাস্ট তোমালোকক ফাৰ্স্ট এক্সামটো অলপ ভয় লাগিব পাৰে সেকেন্ড এক্সামিনেশনৰ পৰা তোমালোকক অলপ ভয় নালাগিব দেন তোমালোকে অলপ ভয় নকৰিবা ভালকে এক্সামিনেশনটো দিবা আৰু তোমালোকক কিবা ধৰণৰ যদি সহায় লাগে হেল্প লাগে মোক জনাব পাৰা আৰু মই তোমালোকক ইংলিশৰ কমন খিনি মই দি দিম ইম্পৰ্টেন্ট কোৱেশ্চন খিনি আৰু তোমালোকে এনেকা কৈ গোটেই ম্যাথছ টু সায়েন্স টু তোমালোকে ৰিভিউ দিয়া আৰু ভালকে এনেকা কৈ চেপ্টাৰ গোটেইখিনি আকৌ একবাৰ ক্লিয়াৰ কৰি কৈ থাকা দেন তোমালোকৰ এটো ভিডিওটো মই ইয়াতে সামৰিছো